উন্নতিৰ দিশে গণতন্ত্ৰ ৰক্ষা কৰিব গৌৰৱ গগৈয়ে অসমীয়া স্বাভিমানৰ গৌৰৱ উদাহৰণ দিয়া নাই নিদিয়ে মিছা বচন ৰাইজে ৰজা হ'ব গণতন্ত্ৰ হ'ব জনগণৰ শংকৰ ৰাজাৰ অসমত গৌৰৱ গগৈ হ'ব আতৰত অসমৰ গৌৰৱ গৌৰৱ গগৈ যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ আমাৰ ভৱিষ্যত গৌৰৱ গগৈ অসমৰ গৌৰৱ গৌৰৱ গগৈ যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ আমাৰ ভৱিষ্যত গৌৰৱ গগৈ Hello everyone, স্বাগতম জনাইছো পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আজি আপোনালোকৰ কাৰণে মই লৈ আনিছো গৌৰৱ গগৈ এটা ভিডিঅ' যেহেতু গোলাঘাটত এখন ৰাজহুৱা সভা আছিল আৰু সেই ৰাজহুৱা সভাত গৌৰৱ গগৈক দেখা গ'ল দুদান্ত ভাষণেৰে ভাষণ দিয়া এক বেলেগ ৰূপত সভা কপাই তুলিলে আৰু সেইখন সভাত গৌৰৱ গগৈ চাবলৈ হাজাৰ হাজাৰ মানুহৰ ভিৰ আৰু হয়তো আপোনালোকে ষ্টাৰ্টিঙৰ যিটো মই ভিডিঅ' দেখুৱালো সেইটো দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে আৰু লগতে গৌৰৱ গগৈ এই সভাখনত বহুত কেইজন মানে ব্যক্তি আৰু পুৰুষ মহিলাকে আদি কৰি বহুত কেইজন মানে মানুহ আৰু কংগ্ৰেছত যোগদান কৰিলে আৰু গৌৰৱ গগৈ যি দুদান্ত ভাষণ আৰু সেই দুদান্ত ভাষণৰ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো তেন্তে আহক ৰাজ পলম নকৰো ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আমাৰ অসমৰ পৰিৱেশ যোৱা লোকসভা নিৰ্বাচনৰ পিছত আজি বহুত তাৰ ভিতৰত সলনি হৈছে লোকসভা নিৰ্বাচনৰ পূৰ্বে আমাৰ দলৰ পৰা মানুহ এৰি বিজেপি দলটোক যোগদান কৰিছে আৰু লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত এতিয়া মানুহে বিজেপি দলটোক এৰি এতিয়া কংগ্ৰেছ দলটোক যোগদান কৰিছে এতিয়া পৰিৱেশটো বেলেগ হৈ গৈছে আমি সকলোৱে দেখা পাইছো যে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত বিজেপি দলৰ ভিতৰতে বিভিন্ন ধৰণৰ শিবিৰ বিভিন্ন ধৰণৰ লবি বিভিন্ন ধৰণৰ আজি নিজৰ মাজত তেওঁলোকৰ শীতল যুদ্ধ আৰম্ভ হৈ গৈছে এনেকুৱা সময়ত ৰাইজ আমাৰ ফালে চাইছে এনেকুৱা সময়ত ৰাইজে আমাক একগোট হৈ থকাটো বিচাৰে এনেকুৱা সময়ত ৰাইজে বিচাৰে আমি কামবোৰ মিলিজুলি কৰিম এনেকুৱা সময়ত ৰাইজে বিচাৰে যে আমি নিজৰ কথা নহয় ৰাইজৰ কথা লৈ ৰাইজৰ বিষয় লৈ আমি মাত মাতিম বা বিভিন্ন ধৰণৰ আমি অনুষ্ঠান বা বিভিন্ন ধৰণৰ প্ৰচেষ্টা আমি হাতত লওঁ তো সেই কাৰণে মই সবকে বিনম্ৰভাৱে আহ্বান জনাইছো যে যি সময়ত বিজেপি দলে আমাক এটা মানে ৱাকঅভাৰ দি দিছে যিদৰে তেওঁলোকে গোটেই ফিল্ডটো খালি ৰাখিছে যিদৰে তেওঁলোকে বাৰম্বাৰ এটা পিছত এটা সেল গ'ল কৰি আছে এনেকুৱা সময়ত পৰিস্থিতি লাভ লৈ আমি সকলোৱে একগোট হৈ সংগঠনটো আৰু শক্তিশালী কৰি আৰু আহা আমাৰ পঞ্চায়ত নিৰ্বাচনে হওক বা বিভিন্ন আমাৰ কাউন্সিলৰ যিবোৰ নিৰ্বাচন হ'ব তাৰ বাবে প্ৰস্তুত হ'ব লাগিব এইখিনি সমস্যা উত্থাপন কৰক আমাৰ কাউন্সিলৰ বিষয়ে উত্থাপন কৰক কাৰ্বি কাউন্সিলৰ কথা উত্থাপন কৰক টিবাটৰ কাউন্সিলৰ কথা উত্থাপন কৰক আমি সেই অঞ্চলত যাব লাগিব আমি তাত গৈ মানুহৰ কি সমস্যা আছে আজি কাৰ্বি কাউন্সিল টিবাটৰ কাউন্সিল বিটিসি আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এই কাউন্সিল ভিতৰতো যথেষ্ট সমস্যা আছে আমি এইখিনি কথা আজি ইয়াত কিয় কৈছো ইয়াত সেইকাৰণে কৈছো যে আমাৰ গোলাঘাট জিলা এটা মিনি আসাম এটা মিনি অসম ইয়াত বাগান আছে ইয়াত আমাৰ অসম নাগালেণ্ড সীমা থকা বিভিন্ন মৰিয়ন নাটৰ মানুহবোৰ তেওঁলোকৰ বিভিন্ন বেলেগ ধৰণৰ সমস্যাবোৰ আছে আমাৰ ব্ৰহ্মপুত্ৰ নদী কাষত থকা বানপানী গৰাখহনীয়া সমস্যা লৈ সন্মুখীন হৈ থকা আমাৰ মধ্য ব্ৰহ্মপুত্ৰ মানুহবোৰ আছে বিভিন্ন আমি ঠাইত সোমাই বিভিন্ন আমাৰ দল সংগঠন ভাতৃ সংগঠনৰ যোগেদি আমি মানুহৰ কথাবোৰ উল্লেখ কৰিব লাগিব উত্থাপন কৰিব লাগিব আৰু মই আশা কৰোঁ
যদি আমি এনেদৰে আমি কাম কৰি যাওঁ তেতিয়া ৰাইজে নিজে ক'ব, ৰাইজে পিছত গৈ নিজে ক'ব যে আহাবাৰ বিধানসভাত এইজন ব্যক্তি আমি টিকেট দিলে তেওঁ জিকিলে, আমাৰ জিকাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে। কিন্তু যদি আমি এই সময়ত যদি আমি কাম নকৰোঁ, যদি এই সময়ত আমি ৰাইজৰ মাজত নাথাকো, শেষৰ সময়ত দলৰ নেতৃত্বৰ ওচৰত গৈ টিকেট বিচাৰিলেও টিকেট নাপাব। এই মাজৰ সময়টো আটাইতকৈ গুৰুত্বপূৰ্ণ। এই মাজৰ সময়ত মই নিজৰ ফালৰ পৰা প্ৰাক্তন সাংসদ হিচাপে মই মন কৰি আছো যে কোন কিমান কাম কৰি আছে, আৰু এই প্ৰাক্তন সাংসদ হিচাপে চব কথাবোৰ চিনি পাওঁ, গাঁৱৰ মানুহবোৰ চিনি পাওঁ, কোন ক'ৰ গাঁও পাইছে, কোন ক'ত কাম কৰিছে, কোন ক'ৰ পৰা মানুহবোৰ আহি যোগদান কৰাইছে, গোটেইবোৰ কথা মই জানো, বুজি পাওঁ। সেইকাৰণে দিছপুৰত গৈ কাবাক ফাঁকি দিব পাৰিব, মোক দিব নোৱাৰিব। সেইকাৰণে এই মাজৰ সময়টো মই কৈ দিছো, ক্ৰিকেটতে থাকে মিডল অভাৰ, এই মিডল অভাৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ। এই আহাত 2 বছৰ, এই আহাত 2 বছৰ নহয়, আমাৰ নিৰ্বাচন প্ৰায় 1.5 বছৰ পিছত এই সময়ত যদি আপোনালোকে ভালকে কৰে তাৰ ফলটো আপোনালোকে শেষত পাব। ৰাইজে নিজে ক'ব যে এইজন ব্যক্তি বেয়া সময়ত আমাৰ লগৰ মাজত আছিলে, এইজন ব্যক্তিক আমাক আগুৱাই লৈ যাব লাগিব। আৰু তেতিয়া আপোনালোকে চবে মোক জানে, মোৰ লগত কাৰো বেয়াও নহয়, মোৰ লগত কাৰো বেছি ভালো নহয়, মোৰ লগত চব সমান, মোৰ মানে চকু আগত সকলো সমান। আৰু পুনৰবাৰ আজি বহুতে আমাক যোগদান কৰিছে, ভাল লাগিছে। এই গতিটো আমি ধৰি ৰাখিব লাগে। আৰু বহুতে আমাক যোগদান কৰাৰ পিছত আমাৰ দলৰ কথাবোৰ নিজৰ গাঁৱৰ ভিতৰত প্ৰচাৰ কৰিব পাৰে নে নাই, বা কিমান আৰু যদি আৰু সুবিধা লাগে তো তাৰ বাবে দলৰ ভিতৰত বা জিলা কংগ্ৰেছৰ ভিতৰত এটা এক্সটেণ্ডেড এক্সিকিউটিভ আয়োজন কৰি ট্ৰেইনিঙৰ আমি এটা ব্যৱস্থা হাতত ল'লে, তো যিসকলে আজি নতুনকৈ আমাক যোগদান কৰিছে আমাৰ দলৰ মূল কথাবোৰ গাঁৱৰ মাজত, ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ এটা সুবিধা পাব। মই বিশেষ আৰু দীঘলীয়া নকওঁ, আৰু গোটেইবোৰ যে আমাৰ আহিলে যোৰহাট জিলা কংগ্ৰেছ সভাপতি আমাৰ প্ৰশান্ত শইকীয়া ডাঙৰীয়া, নগাঁও জিলা কংগ্ৰেছ, মই ইয়াৰ পৰাই শলাগ হৰাই মই দি দিছো। আৰু পিছত মই ইয়াৰ পৰা চবকে শলাগ হৰাই দিছো। আমাৰ জিতেন কৰ্মী, ৰত্ন গগৈ, আমাৰ নিমলীয়া ডাঙৰীয়াসকলে ইয়াত আহিছে, ভাল লাগিছে। আৰু পুনৰবাৰ আমাৰ মাজে মাজে আমাৰ গোলাঘাটৰ সাংবাদিকসকলক অলপ মিছ কৰোঁ মই। আমাৰ সাংবাদিকসকল বহুত আমাৰ লগত খোজ কাঢ়িছে, বহুত আমাৰ লগত বাইক ৰেলী কৰিছে, বহুত আমাৰ পিছে পিছে দৌৰিছে। পিছত গৈ আমাৰ প্ৰচাৰ হয় নে নহয় বেলেগ কথা, কিন্তু আমাৰ সদায় এটা মনৰ ভাৱটো ভাল হৈ থাকে। সেইকাৰণে চবকে আজি পুনৰবাৰ এনেকুৱা এটা পৰিৱেশত লগ পাইছো, আৰু ইমান দেৰিলৈকে আপোনালোকে মানুহ যে ৰৈ আছে তাৰ বাবে চবকে ধন্যবাদ জ্ঞাপন কৰি ইয়াতে নিজৰ চমু এষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত। সো গাইজ, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে। ভিডিঅ'টো চাই যদি বেছি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। প্ৰথমবাৰ যদি চেনেলটোলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিয়ে থাকোঁ। তো ঠিক আছে ৰাইজ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।